মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰক স্মৰণত ৰাখি গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 47লৈ অগ্ৰগামী হৈ সভক্তিৰে ভক্তপ্ৰাণ ৰাইজক তথা গুৰুপ্ৰেমীসকলক শ্ৰদ্ধা নিবেদিছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ দ্বিতীয় স্কন্ধৰ সপ্তম অধ্যায় নিবেদন কৰাৰ প্ৰয়াস কৰিছোঁ। লগতে এই অধ্যায়ৰ সংগতি থকা গুৰু দেৱ দামোদৰৰ উদ্ভাৱিত ধৰ্মৰ যথামান্য তত্ত্ব উল্লেখ কৰাৰ বাবে যত্ন কৰিম। ভাগৱত পুৰাণৰ দ্বিতীয় স্কন্ধৰ সপ্তম অধ্যায়ত পোৱা যায় যে ভগৱানৰ অৱতাৰ লীলা কীৰ্তন সমুদ্ৰত নিমগ্ন পৃথিৱী উদ্ধাৰৰ নিমিত্তে ভগৱান নাৰায়ণে বৰাহ মূৰ্তি ধাৰণ কৰি তেওঁৰ প্ৰচণ্ড দম্ভৰ আঘাতেৰে দৈত্য হিৰণ্যাক্ষক বধ কৰিছিল। তেওঁ ইন্দ্ৰ হৈয়ে ত্ৰিলোকৰ মহতী আৰতি হৰণ কৰি হৰি হ'ল। অত্ৰিমুনিৰ প্ৰতি প্ৰসন্ন হৈয়ে তেওঁৰ পুত্ৰ ৰূপত দত্ত নাম লৈ জন্ম লৈছিল। ঋষি পত্নী দেৱহূতিৰ গৰ্ভত কপিল নামে জন্মি নিজ জননীক তত্ত্বাখ্যান ৰূপ আত্মতত্ত্ব উপদেশ দিছিল। ধৰ্মৰ পত্নী দক্ষৰ কন্যা মূৰ্তিৰ গৰ্ভত নিজৰ তপস্যাৰ প্ৰভাৱযুক্ত নৰ আৰু নাৰায়ণ দুই মূৰ্তিৰে জন্মগ্ৰহণ কৰে। 5 বছৰৰ বালক ধ্ৰুৱৰ তপস্যাত তুষ্ট হৈ ভগৱান পৃঞ্চিগভ ৰূপত ধ্ৰুৱক ধ্ৰুৱলোক দান কৰিছিল। মহাৰাজ বেনে ব্ৰাহ্মণসকলৰ অভিশাপ শিৰ পাতি লৈ নৰকগামী হোৱাত ঋষিসকলৰ প্ৰাৰ্থনাত ভগৱানে পৃথু নামে তেওঁৰ গৃহত জন্মগ্ৰহণ কৰিছিল। ভগৱান অগ্নিধ্ৰই পুত্ৰ মহাৰাজৰ নাভিৰ সতে তেওঁৰ পত্নী সুদেৱীৰ গৰ্ভত ঋষভ ৰূপত অৱতীৰ্ণ হয়। ব্ৰহ্মাই ক'লে, আমাৰ যজ্ঞত সুবৰ্ণ বৰ্ণ চন্দ্ৰময় যজ্ঞময় সৰ্বদেৱময় যজ্ঞপুৰুষে ভগৱান হৈ শীৰ্ষ ৰূপত অৱতীৰ্ণ হয় আৰু সেই সময়ত তেওঁৰ নিশ্বাসৰ পৰা বেদবিলাকৰ সৃষ্টি হয়। প্ৰলয় কালত ভগৱানে মৎস্য ৰূপত পৃথিৱীৰ প্ৰাণীসকলক আশ্ৰয় দিছিল। অমৃত লাভৰ নিমিত্তে ক্ষীৰসাগৰ মন্থনকাৰী দেৱাসুৰসকলৰ মন্থন দণ্ডস্বৰূপ মন্দৰ পৰ্বত ভগৱানে কুৰ্ম ৰূপত স্বীয় পৃষ্ঠত ধাৰণ কৰিছিল। ভগৱান বিষ্ণুই স্বয়ং নৃসিংহ মূৰ্তি ধাৰণ কৰি বলদৰ্পিত দৈত্যৰাজ হিৰণ্যকশিপুক নিজৰ উৰুদেশত ৰাখি নখেৰে বিদীৰ্ণ কৰি বধ কৰে। যজ্ঞাধিপতি বিষ্ণুই বামুণ ৰূপত মহাৰাজ বলিৰ পৰা ত্ৰিপাদ পৰিমিত ভূমি প্ৰাৰ্থনাৰ ছল কৰি ত্ৰিভুৱন গ্ৰহণ কৰিছিল। ভগৱান সৰ্বশক্তিমান হৈও ধৰ্মৰ পথত বিচৰণকাৰীজনক প্ৰাৰ্থনা অবিহনে ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰা নাযায়। ইমানেই বিবেচনা কৰি মহাৰাজ বলিৰ পৰা তেওঁ ত্ৰিলোক প্ৰাৰ্থনা কৰিছিল। হংস অৱতাৰত ভগৱানে ভক্তিযোগ দিছিল। আত্মজ্ঞান প্ৰকাশত জ্ঞানৰ কথাও কৈছিল। পৰম পুৰুষ ধনন্তৰী ৰূপত অৱতীৰ্ণ হৈ মহাৰোগীসকলৰ ৰোগবিলাক নিজৰ নামৰ দ্বাৰা বিনষ্ট কৰিছিল। সেই উগ্ৰবীৰ্য হৰি পৰশুৰাম ৰূপত অৱতীৰ্ণ হৈ পৃথিৱীৰ ভাৰস্বৰূপ আৰু দৈৱ কৰ্তৃক মৃত্যুৰ নিমিত্তে প্ৰেৰিত ক্ষত্ৰিয় কুলক একুশৰ উৎপাটন কৰে। আমাৰ প্ৰতি প্ৰসন্ন হৈ তেওঁ ৰামচন্দ্ৰ ৰূপে পৃথিৱীত আহিছিল। নিপীড়িত পৃথিৱীৰ ভাৰ অপনোদনৰ নিমিত্তে ভগৱান শ্ৰীকৃষ্ণ ৰূপত ধৰাধামত অৱতীৰ্ণ হৈছিল। কলিৰ যুগৰ ক্ষেত্ৰত হৰি কল্কি ৰূপত আবিৰ্ভূত হৈ কলিৰ শাসনকাৰী হ'ব। জগতৰ সৃষ্টি কাৰ্যত তপস্যা
আমি ব্ৰহ্মা ঋষিগণ আৰু 9জন প্ৰজাপতি আৰু ৰক্ষা কাৰ্যত ধৰ্ম যম অৰ্থাৎ বিষ্ণু মুনিগণ দেৱসকল নৃপতিসকল অসুৰ জাতি অধৰ্ম ৰুদ্ৰ ক্ৰোধ সকলো সৰ্বশক্তিমান ভগৱানৰ মায়াৰ বিভূতি যিয়ে সৎ অসতৰ পৰতত্ত্ব নিত্য সুখময় সৰ্বদাই প্ৰশান্ত ভয় ৰহিত জ্ঞানস্বৰূপ যাক কোনো শব্দেৰে জানিব পৰা নাযায় মায়া যাৰ সন্মুখত বিচাৰি লাজ পায় মুনিসকলে যাক ব্ৰহ্ম বুলি মানে সেই নিত্য সুখৰূপে পৰম পুৰুষ ভগৱানৰ স্বৰূপ তেওঁ সকলো কৰ্মৰ ফলদাতা আৰু যশদাতা আৰু সমস্ত কৰ্মৰ প্ৰৱৰ্তক যিয়ে ভগৱানৰ মায়াৰ কাৰ্য অৰ্থাৎ লীলা শ্ৰদ্ধা কৰি কীৰ্তন কৰে অনুমোদন আৰু শ্ৰৱণ কৰে সেইজনৰ মন কেতিয়াও মায়াৰ দ্বাৰা অবিষ্ট নহয় এতিয়া শুনো আহক গুৰু দেৱদামোদৰৰ কেনেকৈ বিষ্ণু অংশ সপ্তকাণ্ড ৰামায়ণৰ আদিকাণ্ডৰ অহল্যা মুক্তিৰ 1070 নম্বৰ পদভাষিত আছে মহাৰিষি গৌতমক জগতে জানে তেওঁৰ তপ দেখি ইন্দ্ৰৰ মহাভয় হ'ল এদিন ৰাতি ইন্দ্ৰৰ মনত সুখ শান্তি নাই গৌতম মুনিৰ তপ ভংগ কৰিবলৈ উপায় চিন্তি পোৱা নাছিল দেৱৰাজৰ ভয় হৈছিল যে তপ ভংগ কৰিব নোৱাৰিলে গৌতম মুনিয়ে ইন্দ্ৰপদ কাঢ়ি ল'ব সেয়েহে তপ ভংগ কৰিবৰ নিমিত্তে মদনক দিগপাল সমস্ত সভাৰ মাজত ক'লে সকলোৱে মাথে কয় গৌতম ঋষিৰ তপ ভংগ কৰা মানে কালকুট ভিক্ষাই মৰা হ'ব গৌতমে স্বৰ্গপদ লোৱাৰ ভয়ত ইন্দ্ৰই তপভংগ কৰিবৰ নিমিত্তে মৰ্তৰ তপবনলৈ নিজেই আহিল ঋষিক দেখি ইন্দ্ৰৰ মহাভয় হ'ল সেয়েহে মায়া কৰি গৃহৰ ওচৰ চাপিল প্ৰভাতৰ কাৰ্য সমাপন কৰিবলৈ ঋষিয়ে আশ্ৰমৰ উপবনত প্ৰৱেশ কৰিলে ঋষি পত্নী অহল্যাক পুৰন্দৰে দেখি ভাবে অহল্যাৰ ৰূপে বাসৱক পৰখিল কামে বিমোহিত হৈয়া বলিব লাগিল গৌতমৰ তপভংগ এখন আচক অহল্যাৰ ৰূপয়তী মোহিলে মোক ইন্দ্ৰ গৌতমৰ বেশ লৈ গৃহত প্ৰৱেশ কৰি অহল্যাক বহু কথা ক'লে আৰু অহল্যাৰ অমতত গৌতম ৰূপী ইন্দ্ৰই শয্যাক নীলন্ততাক ধৰিয়া হাতত কৰিলা অনেক ক্ৰীড়া কামে হৈয়া মত্ত দেখিয়া বিস্ময় মন ভৈলা অহল্যাৰ গৌতম ঋষিৰ নহে ইমত শৃংগাৰ সতীৰ সৰ্বনাশ হ'ল বুলি মহাভয় হ'ল তেতিয়া অহল্যাই ক'লে আতহ দুৰাচাৰ তই মোৰ পতিব্ৰতা ধৰ্ম নষ্ট কৰিলে মই সাপ নিদিওঁ স্বামীৰ সাপত লণ্ড ভণ্ড হবি তই নিজৰ প্ৰাণ ৰক্ষা কৰ তাৰ পিছত দুৰাচাৰ ইন্দ্ৰই বৃদ্ধ ব্ৰাহ্মণৰ বেশ ধৰে হাত ভৰি থিৰ নহয় ভিক্ষুকৰ বেশত নঙলাৰ পৰা বাহিৰ হ'ল সেই সময়তে ঋষিৰাজ গৌতম আহিছিল হাৰি যাওঁ বুলি বৃদ্ধবাসী ইন্দ্ৰই খৰ খোজ দি আগলৈ যায় গৌতমে ক'লে ঐ তই কোন মোক দেখি তোৰ হাত ভৰি কঁপিছে কিয় তই ভিক্ষুক নহয় তই পুৰন্দৰ ছদ্মৰূপে তই মোৰ ঘৰ ধ্বংসিলি ৰহ কলৈ যাওঁ ত্ৰাসত বাসৱৰ নিশ্বাস এৰি ওলাই আৰু ভাবে মৃত্যুমুখত পৰিলোঁ বাসৱ থিয় হ'ল যেন বুঢ়া বানৰক পুত্ৰকে পালে গৌতমে ক'লে এনে কুকাৰ্য কৰিবলৈ তই দেৱৰাজ হলি তই মোৰ ভাৰ্যাক হৰণ কৰ তই মোৰ মহিমা নাজান শুন পুৰন্দৰ সৰ্বদাই তই মাত্ৰ জনিতেই ৰত থাক তোৰ শৰীৰত সহস্ৰজনী হওক যা পুৰন্দৰ এই তোৰ বাবে উচিত শাস্তি পুৰন্দৰে ভাবে
মই এই দেহেৰে কলৈ যাওঁ? সাপ দিয়ে মোক ভস্ম নকৰিলে কিয়? ইন্দ্ৰক সাপ দি গৌতম মুনিবৰ নিজ ঘৰত প্ৰৱেশ কৰি অহল্যাই মনস্তাপ কৰি বহি থকা দেখিলে। মুনিবৰে ক'লে, শুনা অহল্যা। অহল্যাই লাজ ভয়ত মুনিৰ আগত থিয় হৈ ক'লে, তোমাৰ বেগ ধৰি ইন্দ্ৰ আহিছিল। গৌতমে ক'লে, সঁচা কথা কোৱা কাৰণে তোমাক সাপি ভস্ম নকৰোঁ। তথাপি দণ্ড বিহিলো শিলাখণ্ড হৈ থাক। হৰিয়ে ৰাম ৰূপত অৱতাৰ হ'ব। ৰামৰ পদৰ নোপালে পুনৰ আগৰ দৰে হবা। অহল্যা শিলা হ'ল। তাৰ পিছত ঋষিবৰ গৌতমে উত্তৰ দিশত গৈ তপ কৰিলে। গুৰুলীলাৰ ৬২ নম্বৰ পদভাগিত আছে, ইন্দ্ৰক সাপি অহল্যাক শিলা কৰি উত্তৰ দিশত গৈ নাৰায়ণ সৰোবৰত গৌতম মুনিয়ে তপ কৰে। নিৰ্মল হৃদয়েৰে ভগৱন্তই গৌতমক দেখা দিলে। বিষ্ণুৰ অদ্ভুত ৰূপ দেখি ঋষিয়ে প্ৰণিপাত কৰে আৰু ক'লে, প্ৰভু তুমি যুগে যুগে অসংখ্যাত অৱতাৰ ধৰা। স্তুতিত সন্তোষিত হৈ ভগৱন্তই ক'লে, শুনা ঋষি, তোমাৰ কি কাৰ্য সাধিব লাগে? গৌতমে মিনতি বচনে ক'লে, দেৱতাই আমাৰ বংশক দূষিত কৰিলে। তুমি আমাৰ বংশত উপজি সমস্ত ৰাজ্যত তোমাৰ ধৰ্ম প্ৰৱৰ্তন কৰা। তোমাৰ নামত অসংখ্য লোক তৰিব। দয়াময় কৃপাময়ে এই হওক বুলি অন্তৰ্ধান হ'ল। এই কথা অনুসৰি গৌতম মুনিৰ বংশধৰ সদানন্দ দ্বিজৰ ঔৰসত সুশীলাৰ গৰ্ভত দামোদৰ গুৰু উপজিলে। সেয়েহে দামোদৰ গুৰু বিষ্ণু অংশ। গুৰু দেৱদামোদৰৰ গৰ্ভত স্থিতি লোৱাৰ আগতে সুশীলা দেৱীয়ে স্বামী সদানন্দক সপোনৰ কথা বিৱৰি ক'লে। তেতিয়া সদানন্দই ক'লে, তোমাৰ গৰ্ভত আহি সন্ত পুত্ৰ উপজিব। জনাই লন্ত আগে চক্ৰপাণি। আমাৰ গৃহত আহি জন্মিবন্ত কৃষ্ণ স্বামী। আকমনে জানিলো নিশ্চয়। এই কাৰণে গুৰু দেৱদামোদৰ বিষ্ণু অংশ। শ্ৰীমন্ত শংকৰদেৱে সদানন্দ দ্বিজৰ নৱজাতকৰ নাম দামোদৰ বুলি উচ্চাৰি কৈছিল। শুনিয়েক দ্বিজবৰ কোশস্বৰূপত বৈকুণ্ঠৰ প্ৰতি তজুপুত্ৰ ভৈল জাত। দামোদৰ নাম হৈব লোকত প্ৰখ্যাত। এই কথা শংকৰদেৱে নিশ্চিত হৈ কিয় কৈছিল, সেয়া শুনো আহক। শ্ৰীধৰ স্বামী ৰূপ ধৰি ভগৱন্ত ভাগৱত পদবন্ধ টীকা কৰি লন্ত। আকৌ বৈকুণ্ঠৰ পৰা বিষ্ণুৱে দেখিলে মৰ্ত্যলোকত শিৱ দুৰ্গাৰ পূজা সততেই চলিছে। এই ৰাজ্যত হৰিভক্তি কৰোতা নাই। সেয়েহে বিষ্ণুই চিন্তা কৰি শংকৰক হৰিভক্তি প্ৰচাৰ কৰিব আদেশ দিলে আৰু ক'লে, শংকৰ, তোমাৰ লগত ব্ৰহ্মাক পঠাই দিওঁ। ময়ো গৈ তোমাৰ আজ্ঞাবাহী হ'ম। তেতিয়া শংকৰে প্ৰণিপাত কৰি ক'লে, শুনিয়েক ঈশ্বৰ তুমি আমাৰ বচন। তোমাৰি কিংকৰ মই সেবিব চৰণ। তুমি মোৰ আজ্ঞাকাৰী হোৱাৰ কি যুক্তি আছে প্ৰভু? এই কথাত মই অতি অসন্তোষ পাইছোঁ। শুনা ত্ৰিলোচন, পূৰ্বতে মোৰ ভকতি প্ৰচাৰিত হৈ আছিল। পিছে দেৱতাসকলৰ ত্ৰাস দেখি দেৱতাৰ পূজাবিধি প্ৰচাৰ কৰা হ'ল। এতিয়া তুমি ত্ৰিলোচনে মৰ্ত্যলোকত কলিৰ অৱতাৰ লৈ সনাতন ধৰ্ম প্ৰচাৰ কৰা। মই বিষ্ণুই অৱতাৰ লৈ দেৱতাৰ পূজাবিধি প্ৰচাৰ কৰিম। কামাখ্যা দেৱীৰ ৰাজ্য নহে হৰিবৰ। হেনস্থানে জন্মিলে আপুনি শংকৰ। বিষ্ণু বাক্য আদিৰ আপুনি ত্ৰিপুৰাৰী। মনুষ্যত জন্মিলা শংকৰ ৰূপ ধৰি। পাৰ্বতীৰ নাথ যাক মহেশ বলন্ত।
তেন্তে আহি কুহুমৰ বীৰ্যেও জন্মিলন্ত। বিষ্ণুই শংকৰক কৈছিল, আপুনি কলিত যায় হৈও অৱতাৰ, আমিও কলিত জন্মি হৈব সুনিশ্চয়। এনেদৰে শংকৰদেৱ আৰু দামোদৰে কলিকালত অসম ভূমিত আৱিৰ্ভাৱ হোৱা বুলি সপ্তস্কন্ধ ৰামায়ণ গুৰুলীলাত পোৱা যায়। হৰগৌৰী সংবাদতো উল্লেখ আছে, দামোদৰ ৰূপে বিষ্ণু অৱতাৰ হৈ কলিৰ লোকক উদ্ধাৰ কৰিব বুলি হৰগৌৰীৰ প্ৰশ্নৰ উত্তৰত কৈছিল। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৪৭ ইমানতে সমাপন কৰি শ্ৰোতা দৰ্শকক শ্ৰদ্ধা নিবেদিছোঁ। অনন্ত কুমাৰ শৰ্মা।